বলিউডৰ মহামণি অভিনেত্ৰী সোনাক্ষী সিনহাৰ অশ্লীল ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। প্ৰকৃততে কোনে অভিনেত্ৰীগৰাকীৰ লগত এনে ভয়ংকৰ কাণ্ড কৰিলে আপুনি হয়তো শুনিলে গাৰ নোম শিয়ৰি উঠিব। অসমৰ প্ৰত্যেকগৰাকী যুৱতী বোৱাৰী তথা মহিলাসকলে এই ভিডিঅ'টো এই খবৰটো যথেষ্ট তেওঁলোকে চোৱাটো জনাটো গুৰুত্বপূৰ্ণ। আপোনালোকে কাটৰ আহ্বান জনাইছোঁ যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ফেচবুকত যদি চাই আছে পেজখন ফ'ল' কৰিব, ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা অতি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে, ইটোৰ পাছত সিটো ভয়ংকৰ কাণ্ড সংঘটিত হৈছে, এগৰাকী পাছত আন এগৰাকী বলিউডৰ মহামণি অভিনেত্ৰীসকলৰ গোপন ভিডিঅ' অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। আপুনি হয়তো জানি আচৰিত হ'ব, আপুনি হয়তো অবাক লাগিব যে বৰ্তমান সময়ত আমি কোন দিশে গতি কৰিছোঁ। AI টেকনলজি অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। কোনোবা নহয় কোনোবা এদিন নিশ্চয় আপোনালোকে এই শব্দটো শুনিছে। এই শব্দটো যিমানে শুনিবলৈ ভাল, কিন্তু ইয়াৰ কাম যিমানে ভাল, কিন্তু এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হ'ব পাৰে আপোনাৰ বাবে মাৰাত্মক। বলিউডৰ সোনাক্ষী সিনহাৰ, আলিয়া ভট্ট, ৰশ্মিকা মান্দানাকে আদি কৰি বহু কেইগৰাকী অভিনেত্ৰী অশ্লীল ভিডিঅ' আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে প্ৰস্তুত কৰিছে একাংকৰ দুষ্ট চক্ৰে। এনে এটা ছফ্টৱেৰ আছে যি ছফ্টৱেৰ এগৰাকী মহিলাৰ মুখমণ্ডল কাট কৰি হুবহু এনে কিছুমান ফটো, এনে কিছুমান ভিডিঅ' এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ছফ্টৱেৰ জৰিয়তে প্ৰস্তুত কৰিব পাৰে। আপুনি হয়তো অবাক হ'ব যে এয়া সত্য নে কোনোবাই এডিট কৰা। সামাজিক মাধ্যমত যিসকল মহিলাসকলে নিজৰ ফটো আপলোড কৰে, সাৱধান হওক অন্ততঃ আজিৰ পৰা। কিয়নো আপোনালোকে হয়তো দুদিনমানৰ আগতে গমেই পাইছিল অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এখন ফটো কিদৰে কেইজনমান যুৱকে বিকৃত ৰূপ দিবলৈ চেষ্টা কৰিছিল। ঠিক সেইদৰে এতিয়া বলিউডৰ এগৰাকী পাছত আন এগৰাকী অভিনেত্ৰীক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ছফ্টৱেৰ জৰিয়তে অশ্লীল ভিডিঅ' নিৰ্মাণ কৰি তেওঁলোকক বদনাম কৰিবলৈ উঠি পৰি লাগিছে। এয়া এক যথেষ্ট আৰু গুৰুত্বপূৰ্ণ খবৰ। যিমান পাৰে সিমান সামাজিক মাধ্যমত আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে সাৱধান অৱলম্বন কৰিব পাৰে। অতি মাৰাত্মক আৰু অতি ভয়ংকৰ হ'ব পাৰে। হয়তো কোনেও নাজানিব পাৰে সামাজিক মাধ্যমত যে এনেদৰে ভাইৰেল হৈ থকাৰ ফটোবোৰ বা ভিডিঅ'বোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ছফ্টৱেৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। যিসকলে এই বিষয়ে জানে খুব কম সংখ্যক মানুহে জানে, কিন্তু যিসকলে নাজানে সেইসকলেতো সত্য বুলি ভাবি ল'ব। আৰু এগৰাকী যুৱতী বা মহিলা যেতিয়া এনেধৰণৰ ভিডিঅ' ফটোসমূহ সামাজিক মাধ্যমত প্ৰচাৰ হয়, তেতিয়া হয়তো আত্মহত্যাৰ বাহিৰে আন কোনো উপায় হ'ব নোৱাৰে। কিন্তু বৰ্তমান সময়ত মহিলাসকল সাহসী হ'ব লাগিব। এনে ব্যৱস্থাৰ বিৰুদ্ধে আপোনালোকেও প্ৰশাসনৰ তথা চৰকাৰৰ সৈতে এক আলোচনা কৰক যাতে এনেধৰণৰ দুষ্ট চক্ৰৰ কামবোৰ যিসকলে কৰি আছে বন্ধ কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান হ'ব লাগে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে সাৱধানতাৰ অৱলম্বন কৰিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে সজাগ কৰি তোলা হৈছে। ধন্যবাদ। জয় অসম।